বেৰৰ ওপৰত উঠি একি মহিলাৰ ৰণচণ্ডী মূৰ্তি। ক'ব নলগা কথা, শুনিব নোৱাৰা কথা সলসলীয়াকৈ ওলাইছে মহিলাগৰাকীৰ মুখত। বৰ মুখ চুকাও মহিলাগৰাকীৰ। বয়োবৃদ্ধ শাহু শহুৰেকক এনেকৈ বাৰু কথা কয়নে? মোবাইলত ভিডিঅ' কৰি কৰি বাইদেৱে বকি গ'ল এটাৰ পিছত আন এটা শুনিব নোৱাৰা কথা। ঘৰখনত অশান্তিময় পৰিৱেশ। শিৱসাগৰ মগৰাহাটৰ গঞ্জানন চেতিয়াৰ ঘৰৰ কথাবোৰ থানা পাইছেগৈ। এটা পৰিয়ালৰ কোঠাৰ ভিতৰত হোৱা কথাবোৰ বাতৰি হোৱা উচিত নহয়, কিন্তু এহাল বয়োবৃদ্ধ পিতৃ মাতৃক অসহায় হোৱাটো অসহ্যকৰ। নিতৌ গঞ্জানন চেতিয়াৰ বয়োবৃদ্ধ পিতৃ মাতৃ এনেদৰে ককৰ্থনাৰ সন্মুখীন হৈছে। যি সময়ত পুতেক বোৱাৰীকৰ মৰম আদৰ পাব লাগিছিল, সেই সময়ত পুতেক বোৱাৰীকৰ কাজিয়া চাব লগা হৈছে এই দুৰ্ভগীয়া পিতৃ মাতৃয়ে। মানে মোৰ বোৱাৰীগৰাকীয়ে মোক যিমানখিনি অত্যাচাৰ কৰিলে, সেই ল'ৰাটোৱে বাকীখিনি ক'লেই ইয়াৰ পৰা লৈ যাব লাগে। মই এইটো অৱস্থাত এই বুঢ়াজনক মই জানো দাঙিব, মই নিজৰে অসুখীয়া। মোক বয় বস্তু চব দৰ্জা কাটি তাত পেলাই দিলে, মোক ভিতৰত থাকিবলৈ নিদিয়ে, আগফালে ওলাবলৈ নিদিয়ে। অসুখীয়া মাতৃৰ কথাবোৰ শুনিলে নহয়, আচলতে পৰিৱেশবোৰ সলনি হৈছে। সলনি হৈছে মহিলাৰ আচৰণ। এতিয়া আপুনি স্বামীৰ নিৰ্যাতনৰ কথা কম শুনিব, বেছি শুনিব পত্নীৰ নিৰ্যাতনৰ কাহিনী। এই এজাহাৰখনত তেনেবোৰ কথাই পৰিস্ফুট হৈছে। পত্নীৰ অত্যাচাৰত জৰ্জৰিত গঞ্জানন চেতিয়া। পত্নীৰ অত্যাচাৰৰ পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰিছে গঞ্জানন চেতিয়াই। পত্নীৰ নিৰ্দেশত ৮০ ঊৰ্ধৰ পিতৃ মাতৃক এৰি ভাড়াঘৰত থাকিবলৈ বাধ্য হৈছে গঞ্জানন চেতিয়া। মোৰ নাম গুঞ্জানন চেতিয়া, মোৰ ঘৰ মগৰাহাট চেতিয়া গাঁও। মই বিবাহপাশত আবদ্ধ হোৱা প্ৰায় ৮ বছৰ চলি আছে। বিবাহৰ প্ৰায় ২-৩ মাহমানৰ পিছৰ পৰাই মোৰ পত্নীয়ে মোক ঘৰত থাকিবলৈ নিদি ভাড়াঘৰলৈ লৈ যায়। মই ভাড়াঘৰত থাকিলোঁ। তাৰ পৰা ভাড়াঘৰৰ পৰাও তাতো অলপ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে মই মোৰ শহুৰ বাৰীলৈ গুচি যাওঁগৈ, তেওঁলোকৰ ঘৰত থাকিবলৈ লওঁ। যেনেকৈ শহুৰেকৰ ঘৰলৈ জোঁৱায়েক যায়, ঠিক তেনেকৈ মোৰ নিজৰ ঘৰলৈ মই জোঁৱায়েক হিচাপে আহিবলগীয়া হৈছে। মোৰ বৃদ্ধ পিতৃ প্ৰায় ৮০ৰ ওপৰৰ আৰু মা প্ৰায় ৭৫ বছৰৰ ওপৰৰ। তেওঁলোকৰ এতিয়া অৱস্থা যিটো হৈছে, তেওঁলোকক যেতিয়া মই চোৱা চিতা কৰিব বুলি ক'লেই মানে বিভিন্ন ধৰণৰ মিছা অভিযোগ কিছুমান দি পানি থানা, পুলিচ, কোৰ্ট কাছাৰীলৈ গুচি যায়। সাধাৰণ কথাতে ঘৰৰ সকলো আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে। চেতিয়াৰ নতুন গাড়ী, বেংকৰ নথিপত্ৰ জব্দ কৰি ৰখাৰো অভিযোগ পত্নীৰ বিৰুদ্ধে। শিৱসাগৰৰ জাগৃতি নাৰী সমাজে চেতিয়াৰ পত্নীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে। বেনী চেতিয়া নামৰ মহিলাগৰাকী এনেকুৱা ধৰণৰ মহিলা, তাই মানে প্ৰত্যেকখন থানাতে অকল এপ্লিকেশ্যনে পাব। মোৰ হোৱাটছআপত ভৰ্তি হৈ আছে তাই ক'ত থানাত কেনেকৈ দিছে। আৰু আমি যেতিয়া গ'লোঁ গুণজনৰ ঘৰলৈ, তেতিয়া দেখিলোঁ তেখেতক ঘৰ দুৱাৰ মানে পাৰ্টিশ্যন কৰা আছে, ঘৰ ইটো পাৰে আছে আৰু গোটেই ধানখিনি নি পিনি তাত ভৰাই থৈ দিছে আৰু তেখেতলোকক গোটেই ট্ৰাং চাং পেলাই দলিয়াই দৰ্জা ভাঙি শেষ কৰি থৈছে।
শিৱসাগৰত মুখ চোকা মহিলাগৰাকীৰ বেৰত উঠি গালি পৰাৰ দৃশ্য মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে। সততে নাৰী নিৰ্যাতনৰ কথা পোহৰলৈ অহা আমাৰ সমাজত একাংশ পত্নীৰ নিৰ্যাতনৰ ঘটনাও যে সমাজ কলুষিত কৰিছে, এয়া তাৰেই উদাহৰণ। শিৱসাগৰৰ পৰা জামালুদ্দিন আহমেদৰ ৰিপৰ্ট, আসাম টাইমছ।